কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি? তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায়। অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ। কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে, কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি CPM CPI সকলোৰে কোনো এটা দলৰটো নহয়। তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায়, কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব। কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি? তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিলে। অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ। আজি কংগ্ৰেছৰ মিটিঙত যাব, কালি কেজৰিৱালৰ তাত যাব, পৰহি শাৰদ পাৱাৰ তাত যাব। ইমান টুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে, অত্যন্ত টুলুঙা। চিৰিয়াছ কাম কৰা দেখাই নাপাব। কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি? তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায়। অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ। কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে, কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি CPM CPI সকলোৰে কোনো এটা দলৰটো নহয়। তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায়, কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব। কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি? তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিলে। অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ। আজি কংগ্ৰেছৰ মিটিঙত যাব, কালি কেজৰিৱালৰ তাত যাব, পৰহি শাৰদ পাৱাৰ তাত যাব। ইমান টুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে, অত্যন্ত টুলুঙা। চিৰিয়াছ কাম কৰা দেখাই নাপাব।